1.5 লাখ টাকা দি পেলাই আপোনাক বলেৰো লৈ যাব পাৰিব। আপোনাৰ যদি বাজেট কম আছে 60,000 টাকা আপোনাৰ বাজেট আছে 60,000 টাকা আপুনি লৈ হওক আৰু ইয়াৰ পৰা আপুনি এখন গাড়ী আপোনাৰ নিজৰ কৰি যাব পাৰিব মাত্ৰ 60,000 টাকা। আপোনাৰ ভিডিঅ'ৰ যোগেদি আহিলে ভাল ডিসকাউন্ট দি দিব না। 80 পৰা 1 লাখ টাকা দিলে 80,000 টাকাৰ পৰা 1 লাখ টাকাৰ ভিতৰত আপুনি এখন গাড়ী লৈ যাব পাৰিব। 70,000 টাকাৰ পৰা বা 80,000 টাকাৰ ভিতৰত যদি আপুনি পে কৰে এখন এলটো আপুনি আপোনাৰ কৰি যাব পাৰিব একদম ফাইনেন্স কৰি। আমাৰ ভাল থাকিলে 80,000 টাকা দিলেও ওলাই যাম। 80,000 টাকাতে লৈ যাব পাৰিব। হয় হয় এখন লৈ যাব। 60-70 ডাউন পেমেন্ট কৰিলে আপুনি এখন এলটো পাই আছে। হয় 1 লাখ টাকা ডাউন পেমেন্ট কৰিলে এখন গাড়ী ফাইনেন্সত লৈ যাব পাৰিব। গতিকে আপোনালোকে একো চিন্তা কৰিব নালাগে একদম পুৰা ট্ৰাষ্ট কৰি লৈ যাব পাৰে না সব বুজি লৈ যাব পাৰে মেকানিক যিমান আছে লৈ আহি পেলাই টেষ্ট ড্ৰাইভ কৰি পেলাই ভেৰিফাই কৰি পেলাই লৈ যাব পাৰিব। মেকানিক নমস্কাৰ নিউজ মেৰ ইউটিউব চেনেলটোৰ সমুদ্ৰ দৰ্শকসকলক মই ইফতিকাৰে পুনৰ এটা ভিডিঅ' স্বাগত জনাইছো। দৰ্শকসকল আপোনালোকে দেখিবলৈ পাইছে মই এবাৰ পুনৰ আহি উপস্থিত জে মটৰছলৈ। ইয়াতে গাড়ী বহুত ভাল ভাল ষ্টক আহিছে। কিমান টকাৰ পৰা গাড়ী ষ্টাৰ্টিং আছে কিমান টকালৈকে গাড়ী যাব আৰু ফাইনেন্স হ'ব নে নাই এক্সচেঞ্জ হ'ব নে নাই আৰু যদি আপুনি ইয়ালৈ আহে গাড়ী কিনিবলৈ কি সুবিধা পাব সকলো সঠিক জনাম। গতিকে বেছি সময় পলম নকৰোঁ। যদি আপুনি ইউটিউবত চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি আপুনি ফেচবুক পেজত চাইছে তেনেহ'লে পেজটো ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব আৰু আগলৈ শ্বেয়াৰ কৰিব যাতে আপুনি এনেকুৱা এখন ভাল গাড়ী ল'বলৈ সুবিধা লাভ কৰে। গতিকে বেছি সময় পলম নকৰি আহক আমি আজি দাদাৰ লগত কথা পাতোঁ। আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এতিয়া আমাৰ লগত আছে এখন ডিলাৰ দাদা হয় নমস্কাৰ ভালে আছে? নমস্কাৰ নমস্কাৰ। হয় পোন প্ৰথমে আপোনাৰ শুভ নামটো জনাই দিয়ক আমাৰ দৰ্শকক। মোৰ নাম ইলিয়াছ আহমেদ। আমাৰ ডিলাৰখনৰ এড্ৰেছ হৈছে আপোনাৰ নগাঁও ঢিং ৰোড মেট্ৰ' হস্পিটাল নিয়াৰ মানে মেট্ৰ' হস্পিটালটো পাব নালাগে। নগাঁৱৰ পৰা যদি ঢিং চাইডত যায় আপোনাৰ মেট্ৰ' হস্পিটাল পোৱাৰ আগতে আপোনাৰ ৰাইট চাইডত পৰে আমাৰ জেএম মটৰছ। হয় যদি ইয়াৰ উপৰিও যদি এড্ৰেছত কিছু অসুবিধা হয় কন্টেক্ট কৰিলে ধুনীয়াকৈ এড্ৰেছটো জনাই দিব। ফোন কৰিলে এড্ৰেছটো দিব বা লোকেশ্যন দি দিব ন। এতিয়া সুধো আপোনালোকৰ ইয়াতে সৰ্বনিম্ন কিমান টকাৰ পৰা গাড়ী ষ্টাৰ্টিং আছে? আমাৰ ইয়াত 2.5 লাখ টকাৰ পৰা ষ্টাৰ্ট হৈ যাব। 2.5 লাখ টকাৰ পৰা গাড়ী ষ্টাৰ্টিং হৈ যাব আৰু ফাইনেন্স হৈ যায়? ফাইনেন্স ৰিফাইনেন্স এক্সচেঞ্জ সব হৈ যাব। সকলো সুবিধা হৈ যায়। অল আছাম হৈ যায় নেকি? অল আছাম হৈ যাব। অল আছাম হৈ যাব। মিনিমাম কিমান টকা কমত দিলে আপোনাৰ এখন গাড়ী লৈ যাব ভাল? আমাৰ মিনিমাম 60-70 ভিতৰত মানে দিলে বেছিভাগ গাড়ী ওলাই যাব। আপোনাৰ যদি বাজেট কম আছে 60,000 টকা আপোনাৰ বাজেট আছে 60,000 টকা আপুনি লৈ হওক আৰু ইয়াৰ পৰা আপুনি এখন গাড়ী আপোনাৰ নিজৰ কৰি যাব পাৰিব মাত্ৰ 60,000 টকা ডাউন পেমেন্ট কৰি। গতিকে প্ৰথম গাড়ী কোনখন দেখুৱাব আজি? প্ৰথম আৰ্টিকা দেখাম। আৰ্টিকাৰ পৰা আৰম্ভ কৰোঁ। আৰ্টিকা BXI 2021 লাষ্টৰ মডেল হয়। ফাৰ্ষ্ট অনাৰ গাড়ী 51 ৰানিং হৈছে। হয় আপোনাৰ এইটো আছিং হৈছে আপোনাৰ 795,000 তাৰ পৰা নেগোচিয়েবল হৈ যাব। 1.5 লাখ টকা ডাউন পেমেন্ট দিলে গাড়ীখন লৈ যাব পাৰিব। 1.5 লাখ টকা ডাউন পেমেন্ট কৰিলে এখন আৰ্টিকা লৈ যাব পাৰিব। এইটো সিলভাৰ কালাৰ হয় আৰু এখন আছে আপোনাৰ হোৱাইট কালাৰৰ। হোৱাইট কালাৰৰ আৰু এখন আছে। এইখনৰ আপোনাৰ নেগোচিয়েবল হৈ যাব। নেগোচিয়েবল হৈ যাব। আপোনাৰ ভিডিঅ'ৰ যোগেদি আহিলে ভাল ডিসকাউন্ট দিব। ভাল ডিসকাউন্ট দি দিব না। হয় নেক্সট ইনফো কলেই হ'ল যে আপোনাৰ ভিডিঅ' চাই আহিছে। নেক্সট আপোনাৰ এক্সপ্ৰেছো BXI অপচনেল 2022 মডেল হয়। গোটেই বডি আপোনাৰ অৰিজিনাল ভেৰিয়েণ্টতে আছে। 43,000 ৰানিং হৈছে। এইটো আছিং হৈছে আপোনাৰ 3,95,000 1 লাখ টকা ডাউন পেমেন্ট দিলে গাড়ীখন লৈ যাব পাৰিব। 3,95,000 দাম ৰাখিছে। 1 লাখ টকা ডাউন পেমেন্ট কৰিলে এখন গাড়ী ফাইনেন্সত লৈ যাব পাৰিব আৰু যদি আপোনালোকে ভিডিঅ' চাই তেনেহ'লে নেগোচিয়েবল হৈ যাব। নেক্সট এখন এল্টো। নেক্সট হৈছে আপোনাৰ এল্টো 2019 একদম লাষ্টৰ মডেল হয়। LXI মডেল হয়। আপোনাৰ গোটেই বডি অৰিজিনাল ভেৰিয়েণ্টতে আছে। 43,000 ৰানিং হৈছে। এইটো আস্কিং হৈছে আপোনাৰ 295। 42,000 ৰানিং মাত্ৰ। 43 একদম ৰানিং 43,000 একদম কম ৰানিং হৈছে। কিমান ক'লে আস্কিংটো? 295 তাৰ পৰা আকৌ নেগোচিয়েবল হৈ যাব। 60 বা 70 ডাউন পেমেন্ট দিলে গাড়ীখন লৈ যাব। 60-70 ডাউন পেমেন্ট কৰিলে আপুনি এখন এল্টো পাই আছে। হয় নেক্সট হৈছে আপোনাৰ সুইফট BXI 2021 মডেল হয়। ফাৰ্ষ্ট অনাৰ গাড়ী 54,000 ৰানিং হৈছে। এইটো আস্কিং হৈছে আপোনাৰ 595,000 তাৰ পৰা নেগোচিয়েবল হৈ যাব। 1 লাখ টকা ডাউন পেমেন্ট দিলে গাড়ীখন লৈ যাব পাৰিব। মানে বাহিৰত আছে যে অলপ গুলি চুলি লগোৱা আছে। গাড়ীখন মানে আজি সোমাইছে কিন্তু গাড়ীখন বহুত ভাল কণ্ডিচনত আছে। একদম বেলেগ একো কাম নাই খালি চাফা কাম আছে বাকি। হয় আৰু এটা কথা সুধো ধৰক ইয়াৰ পৰা কোনোবা এখন গাড়ী কিনি লৈ গৈছে আফটাৰ সেল সার্ভিস কেনেকুৱা দিব? যদি আমাৰ ইয়াৰ পৰা মানে এনেকুৱা আজিলৈকে হোৱা নাই যে আমাৰ পৰা গাড়ী লৈ যাব পৰা ফোন কৰি কৈছে দাদা এইটো বেয়া হৈছে এনেকুৱা মানে আজিলৈকে আমি পোৱা নাই। যদি এনেকুৱা হৈ যায় বাই চান্স আমি তো সলভ কৰি দিম। গতিকে আপোনালোকে একো চিন্তা কৰিব নালাগে। একদম পুৰা ট্ৰাষ্ট কৰি লৈ যাব পাৰে না সব বুজি লৈ যাব পাৰে। মেকানিক যিমান আছে লৈ আহি পেলাই টেষ্ট ড্ৰাইভ কৰি পেলাই ভেৰিফাই কৰি পেলাই লৈ যাব পাৰিব। মেকানিক লৈ আহি চাই যাব পাৰে। নেক্সট কোনখন দেখাব? আৰ্টিকা BXI 2021 8 মাহৰ গাড়ী হয়। ৰানিং হৈছে আপোনাৰ 53,000 ৰানিং হৈছে। এইটো গাড়ীখন আস্কিং হৈছে আপোনাৰ 785,000 তাৰ পৰা নেগোচিয়েবল হৈ যাব। 1.5 লাখ টকা ডাউন পেমেন্ট দিলে গাড়ীখন লৈ যাব পাৰিব।
ফাৰ্ষ্ট ওনাৰ গাড়ী সবকেইটা ফাৰ্ষ্ট ওনাৰ মানে কেতিয়াবা ওনাৰটোৰ নাম নকওঁ কিন্তু সবকেইটা ফাৰ্ষ্ট ওনাৰ পাব এতিয়া আমাৰ হাতত আৰু পুৰা টিপ টপ কন্ডিশন হৈ আছে গাড়ীখন আৰু এখন এল্টো আছে ন এল্টোখন দেখুৱাই লও আপোনাৰ এল্টো কেটেন হয় বহুত মানুহে বিচাৰে কেটেন মানে আজিকালি বহুত কম পোৱা যায় হয় গাড়ীখন আছে একদম পুৰা টিপ টপ কন্ডিশন আছে আপোনাৰ গোটেই বডি অৰিজিনাল পেইণ্টতে আছে অলপ একদম টাচ পেইণ্ট নাই হয় এটো আস্কিং আছে আপোনাৰ 3,20,000 টকা তাৰ পৰা নেগোচিয়েবল হৈ যাব হয় প্ৰফাইল ভাল হলে আপোনাৰ 70 দিলে ওলাই যাব পাৰিব 70 দিলে ওলাই যাব প্ৰফাইল ভাল থাকিলে হয় মানে 70,000 টকা আপোনাৰ এল্টো পাব 60,000 টকাটো এল্টো পাব ভাল ভাল একদম গাড়ী কম দামত ফাইনেন্স কৰি যাব পাৰিব মানে 70,000 টকা আপোনাৰ এল্টো পাব 60,000 টকাটো এল্টো পাব ভাল ভাল একদম গাড়ী কম দামত ফাইনেন্স কৰি যাব পাৰিব এখন সুইফট দেখিছো ধুনিয়া হোয়াইট কালার হয় তো আপোনাৰ একদম পুরা শোরুম কন্ডিশন হৈ আছে একদম মানে নতুন যেনেকুৱা আছে একদম সেম তেনেকুৱা আছে গাড়ীখন 2021 মডেল হয় ফার্স্ট ওনার গাড়ী 54 না 55,000 রানিং হৈছে গাড়ীখনৰ আস্কিং হৈছে আপোনাৰ 595 তাৰ পৰা নেগোচিয়েবল হৈ যাব 1 লাখ টকা ডাউন পেমেন্ট দিলে গাড়ীখন লৈ যাব পাৰিব মাত্ৰ 1 লাখ টকা ডাউন পেমেন্ট কৰিলে এখন প্ৰফাইল ভাল থাকিলে 80,000 টকা দিলে ওলাই যাম 80,000 টকা লৈ যাব পাৰিব হয় হয় প্ৰফাইল যদি ভাল হয় মই 80,000 টকা লৈ আহো একদম ভাল সুবিধা পাই আছে ইয়াৰ পৰা মাত্ৰ 80,000 টকা আপোনাক সুইফট পাই আছে নতুন বছৰ আহি আছে না একদম ভাল ভাল গাড়ী দি আছে হয় আৰু এখন শোরুম কন্ডিশনৰ গাড়ী আছে আৰু এখন গাড়ী আছে আপোনাৰ এইটো i20 নিউ মডেল হয় মেগনা 2022 মডেল হয় ফার্স্ট ওনার 43,000 রানিং হৈছে গুটি বডি আপোনাৰ অৰিজিনাল পেইণ্টত আছে অলপো টাচ পেইণ্ট নাই গাড়ীখনৰ আস্কিং হৈছে আপোনাৰ 6,30,000 টকা তাৰ পৰা নেগোচিয়েবল হৈ যাব 1 লাখ টকা ডাউন পেমেন্ট দিলে গাড়ীখন লৈ যাব পাৰিব 6 লাখ কিমান কৰে 30,000 টকা 6,30,000 টকা আস্কিং প্ৰাইস 1 লাখ টকা দিলে 1 লাখ টকা ডাউন পেমেন্ট কৰিলে লৈ যাব বডি অৰিজিনাল আছে আপুনি ভিতৰত অলপ দেখাই দিয়ক ইমান ধুনিয়া এইটো গাড়ীখন আপোনাৰ লেডিজ মানুহৰ আছিল হয় সেইটো চিন্তা কৰিব নালাগে গাড়ী স্পেয়াৰ যে এতিয়ালৈকে ইউজ কৰা নাই আনটাচ আছে হয় এতিয়া আমি দেখো অলপ ডাঙৰ গাড়ী পোৱা যায় বলেৰো আছে আমাৰ হাতত বলেৰো আপোনাৰ এটো আকৌ টপ মডেল হয় একদম বলেৰো মাজত এটো টপ মডেল B6 অপশনাল হয় 2021 মডেল ফার্স্ট ওনার গাড়ী গাড়ীখনৰ রানিং হৈছে আপোনাৰ 64,000 আস্কিং হৈছে আপোনাৰ 785 তাৰ পৰা নেগোচিয়েবল হৈ যাব 1.5 লাখ টকা দাম পাব দিলে গাড়ীখন লৈ যাব পাৰিব 1.5 লাখ টকা দি পেলাই আপোনাক বলেৰো লৈ যাব পাৰিব BS6 মডেল ন BS6 অপশনাল একদম টপ মডেলৰ বলেৰো নেক্সট এখন টাটাৰ গাড়ী দেখিছো নেক্সট হৈছে আপোনাৰ টাটা টিয়াগো নিউ মডেল হয় 2021 ৰ হয় ফার্স্ট ওনার গাড়ী 37,000 রানিং হৈছে গোটেই বডি অৰিজিনাল পেইণ্টতে আছে গাড়ীখনৰ আস্কিং হৈছে আপোনাৰ 3,55,000 হয় 80 বা 1 লাখ টকা দিলে গাড়ীখন লৈ যাব পাৰিব 80 পৰা 1 লাখ টকা দিলে 80,000 টকা পৰা 1 লাখ টকা ভিতৰত আপুনি এখন গাড়ী লৈ যাব পাৰিব ফাইনান্স কৰি হয় নেক্সট আৰু এখন টিয়াগো হয় টিয়াগো এক্সজেট মানে টপ মডেল হয় এলোহল কোম্পানিৰ এলোহল লোগো আছে হয় 2018 লাস্টৰ মডেল হয় ফার্স্ট ওনার গাড়ী 45 কি 48,000 রানিং হৈছে আপোনাৰ আস্কিং হৈছে আপোনাৰ 3,35,000 তাৰ পৰা নেগোচিয়েবল হৈ যাব 80,000 টকা ডাউন পেমেন্ট দিলে গাড়ীখন লৈ যাব 80,000 টকা মানে ম্যাক্সিমাম গাড়ী 80,000 1 লাখ টকাৰ ভিতৰত হৈ যাব একদম মানে চকুমুজি ফাইনান্স হৈ যাব ফাইনান্স হৈ যাব হয় এইখন দেখো এইখন এল্টো ন এল্টো BXI 2022 ৰ হয় ফার্স্ট ওনার গাড়ী একদম গোটেই বডি আপোনাৰ অৰিজিনাল পেইণ্টতে আছে এল্টোৰ মাজত এটো টপ মডেল হয় BXI এয়াৰবেগ আছে আপোনাৰ দুটা বেলেগ এল্টোত এয়াৰবেগ সাপোর্ট নাথাকে এটো দুটা এয়াৰবেগ আছে গাড়ী একদম পুৰা শোরুম কন্ডিশন হৈ আছে গাড়ীখন আপোনাৰ আস্কিং হৈছে আপোনাৰ 3,35,000 তাৰ পৰা নেগোচিয়েবল হৈ যাব 80 বা 70 দিলে গাড়ীখন লৈ যাব ফাইনান্স কৰি যাব পাৰিব ন 70,000 টকাৰ পৰা বা 80,000 টকাৰ ভিতৰত যদি আপুনি পে কৰে এখন এল্টো আপুনি আপোনাৰ কৰি যাব পাৰিব একদম ফাইনান্স কৰি আপোনাৰ গো প্লাস 7 সিটার এটো আপোনাৰ ভাড়া মাৰিবৰ কাৰণে আর কি গাড়ী হয় একদম পুৰা শোরুম কন্ডিশন আছে গোটেই বডি আপোনাৰ অৰিজিনাল পেইণ্টতে আছে মডেলটো আছে আপোনাৰ 2018 মডেল হয় এটো আস্কিং আছে আপোনাৰ 325,000 তাৰ পৰা নেগোচিয়েবল হৈ যাব 1 লাখ টকা দিলে গাড়ীখন লৈ যাব পাৰিব এখন গাড়ী আপুনি লৈ যাব পাৰিব যদি বিচাৰে ভাড়া মাৰিবৰ কাৰণে একদম বেষ্ট অপচন আছে গাড়ী একো কাম নাই কি খালি আপুনি তেল ভৰাব আৰু চলাব যিমান কিটা গাড়ী দেখাইছো একদম সব কিটাত মানে অলপ বাহিৰত যে কিটা আছে দুই তিনটা গাড়ী আছে আপোনাৰ লেটাৰ আছে তাৰো আছে কিন্তু বেলেগ একো কাম নাই খালি তেল ভৰাব আৰু চলাব খালি তেল ভৰাব লাগে চলাব লাগে হয় হয় তো ইয়াতে এতিয়া যিকিখন গাড়ী দেখুৱালো ইয়াৰ উপৰে আপোনালোকৰ তাত বেলেগ কিবা বেলেগ গাড়ী যদি আপুনি আমাৰ তাত ফোন কৰিলে বেলেগ গাড়ী কাৰোবাৰ লাগিলে আমি কন্টাক্ট কৰি দিব হয় গতিকে আপুনি যদি ভিডিও চাই আছে যিখন গাড়ী আপোনাৰ পছন্দ হৈছে ভিডিও তাতে পজ কৰক ফোন নাম্বাৰ দিয়া হৈছে স্ক্ৰিনত ফোন কৰিলে আপোনাৰ ডিটেইলছ পাই যাব ন গাড়ী আৰু অনলাইনৰ বুকিংৰ সুবিধা আছে যদি কয় যে অনলাইন বুকিং কৰি পেলাই লোন চোন হোৱাৰ পাছত একেবাৰে গাড়ী লৈ আহিম গৈ হয় বাস এনেকুৱা হৈ যাব মানে গোটেইখিনি সুবিধা পাব আৰু যদি ইয়াৰ উপৰি যদি কিবা জানিবলগীয়া থাকি গৈছে তেতিয়াহ'লে কল কৰিলে বুজাই দিব ন গতিকে আজিলৈ ইমানেই চাই থাকিব নিউজ বাৰটো চেনেলটো ধন্যবাদ